হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত দৰিকাৰ মাকে বাহিৰত চিন্তা কৰি বহি থাকিব আৰু সেইখিনি সময়তে দৰিকা মাকৰ ওচৰলৈ যাব আৰু তই কিয় চিন্তা কৰি আছা, আজি সৰুটো আহিব নহয় বুলি মাকক ক'ব। আৰু তেতিয়া মাকে, মোৰ মনটো একদম ভাল লাগি থকা নাই। নিজৰ সন্তানক বিয়া দিবলৈ সকলোৰে ইচ্ছা যায়, কিন্তু না মই অধীৰৰ বিয়াখন ভালদৰে পাতিব পাৰিলোঁ, না মই আদিৰ বিয়াখন ভালদৰে পাতিব পাৰিলোঁ বুলি দৰিকাৰ আগত কোৱা দেখিবলৈ পাব। ইফালেকো গাৰ্গীয়ে যে বিকিৰ ওচৰত যাব আৰু তোমাৰ কাৰণে আমাৰ মান সন্মান সকলো শেষ হৈ গ'ল, দেউতা আৰু মই মানুহৰ আগত লাজ পাব লগা হ'ল। তুমি সঁচা কথাবোৰ অদিতিৰ আগত কোৱাৰ কাৰণে আজি অদিতি আৰু আদিৰ বিয়াখন হ'ল বুলি বিকিক ক'ব। আৰু তেতিয়া বিকিয়ে, মই বিয়াখন ভাঙিছিলোঁ আৰু মই সিহঁতৰ বিয়াখন পাতি দিলোঁ বুলি গাৰ্গীক ক'ব। এতিয়া বাৰু গাৰ্গীয়ে বিকিক কিবা কৰিব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ ইন্দ্ৰই মেডিকেলৰ পৰা অদিতি আৰু আদিক ঘৰলৈ লৈ আহিব আৰু তেতিয়া অধীৰ আৰু মাকে আদৰিবলৈ ওলাব। আৰু তেতিয়া মন্দিৰে দেখা পাই দেউতাকৰ ওচৰলৈ যাব আৰু তেতিয়া দেউতাকে আত্মহত্যা কৰিব লোৱা দেখিবলৈ পাব। এতিয়া বাৰু মন্দিৰে দেউতাকক কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।